আগত আছিল বাগবৰ সমষ্টি, এতিয়া আপোনাৰ চেঙা সমষ্টি হৈছে। এইটো হৈছে গাঁৱটো হৈছে পাহাৰপুৰ কাটলি। ইয়াতে ভাঙি আছে মোটামুটি, যোৱাবাৰ ভাঙিছিল অলপমান, কিন্তু এইবাৰত আপোনাৰ বহুতখিনি ভাঙি গৈছে আৰু মোটামুটি 100 বিঘামান ভাঙি গৈছে আৰু শস্য আপোনাৰ মৰাপাতি খেতি গৈছে আৰু ধান খেতি গৈছে। মই ভুল খেতি কৰিছিলোঁ ইয়াতে 2 বিঘা, সেইখিনিৰ পৰা ভাঙি লৈ গৈছে। এইখিনি আছে মাত্ৰ অলপ 10 নেচামান আছে। মৰাপাট মোৰ 3 বিঘামান আছিল, সব লৈ গৈছে আৰু আপোনাৰ সব মিলি মোটামুটি 70 বিঘামান গৈছে আৰু বিধায়ক এতিয়ালৈকে অহা নাই। ইয়াতে ভাঙি আছে প্ৰায় কমচে কম 15-20 দিন হ'ল ভাঙি আছে। আমাৰ ইফালে মাটি প্ৰায় 70-80 বিঘামান ভাঙি গ'ল। এতিয়া আমাৰ চৰকাৰে কোনো আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কোনো লোৱা নাই, একশ্যন লোৱা নাই এতিয়ালৈকে। এতিয়া আমি কি আমাৰ গাঁৱৰ প্ৰেচিডেণ্টৰ একশ্যন নলয়, আমাৰ বিধায়কে খবৰটো লোৱা নাই। আমি দুখীয়া মানুহ কি কৰিম, এনেই আছো, ৰৈ আছো আৰু। মৰাপাট ধৰকচোন 40-50 বিঘামান গৈছে, গড়খহনীয়া। মোৰো গেছে, মোৰো 3 বিঘামান গেছে।